কৃষ্ণ হে কৃপালু গুৰুমতী বাবাৰ সমস্ত কৃষ্ণ নমো ভগৱতে বাসুদেবায় জন্মদস্যায়তুৱন্নয়দিতৰতচত্যচবিজ্ঞচৰত তেনে ব্ৰহ্মাহৃদয়দি কবয়ে মুঞ্জন্তি অচ্ছুৰয় তেজোবাদিমৃদং যথা বিনিময়ো যত্ততি সগ্গুমিষা ধন্যাসেন সদা নিৰস্তকুহকং সত্যং পৰম ধীমহি ধৰ্মপূজিতা কৰ্তব্য বস্তু পৰমো নিমৎসু শৰণং সতং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োমূলনম শ্ৰীমদ্ভাগৱতে মহামুনিকৃতে কিংবা পৰমেশ্বৰঃ সদ্যোৰ্হৃদয়বৰুধ্যতে যত্কিতিবে সুষুভি তৎক্ষণাৎ নিগমকল্পতরো গলিতং ফলং চোকামুকাদমৃতদম সংযুতং পিয়ত ভাগবতং রসমলয়ং মুহুর্হুরুষিকা ভূমি ভাবুকা। ভাগৱতৰ তৃতীয় স্কন্ধৰ হিৰণ্যাক্ষ আৰু বৰাহ ৰূপী হৰিৰ যুদ্ধ। হিমতে গদা ধৰি যুঁজে হিৰণ্যাক্ষ হৰি এই দুয়ো জানিবা কমন পহাৰয় ঘনে ঘন এ ভয়ংকৰ গদা ঘাও পৰে সবে নানা ঠাও সৰ্বাংগে লাগয় চুত এ তেজ বহে যেন শ্ৰুত এ পুনিতৰ গন্ধ পাই দুয়ো ক্ৰোধ বাঢ়ি যায় এ ভ্ৰমে দুয়ো নানা পাক যেন কুমাৰৰ চাক এৰা মৰ্মস্থান তাই চাইত দা এ হানে বলে মহাগদা এ কণ্ঠ পিধি পেট কাটি এপৰে শুনি চতচতি এ ৰাম তেজে দুয়ো প্ৰকাশয় ফুলিছে পলাশয় এ দুয়ো বীৰৱাদী ক্ষয় পাশ্ব ভৰি নকৰয় এ যুদ্ধে শোভা কৰে ভাল যুঁজে যেন দুই মান পৃথিৱীৰ অৰ্থে দুই যুদ্ধ কৰে একে হুই এ যেন হস্তিনিক প্ৰীতি প্ৰতি এ যুঁজে দুই গজগতি এ ভৈল ভয়ংকৰ ৰণ এ লৰে ভূমি ঘনে ঘন হে ৰাম শৰীৰৰ লাভ পাই গিৰি বৃক্ষ উৰি যায় এ ভগৱন্ত মহেশ্বৰ এ দৈত্যতা নমলোচৰ হে নাহি দুৰু ভংগ জয়
গদা পহাৰয় এ দুইকো দুই ধৰে জৰি হাতে অংগে মৰমৰি হাত পাৱে ধৰি চান্দে ধৰি থাকে মাল বান্ধে এই আনু নানা বান্ধ ধৰি এযুঁজে দুয়ো খংগ কৰি হে ৰাম ঝুমুৰি কৃষ্ণৰ পাৱে গোপাল চৰণে গাৱে শুনা সবাসদ গণ কৃষ্ণ কথা ৰংগমন বিশ্বাস কৰিয়া মনে চিন্তিওক কৃষ্ণ ঘনে এ পৰিহৰিয়ান কাম ঘনে ঘনে বোলা ৰাম ভগৱন্ত প্ৰভু আৰু হিৰণ্যাক্ষৰ যুদ্ধত পৃথিৱী কঁপিছে পৰ্বত পাহাৰ ভাগিছে আৰু সকলোৰে ভীতি হৈছে দুইজনেই ইমান নিপুণ যোদ্ধা যেন কোনো কাৰো যেন জয় পৰাজয় হোৱাৰ লক্ষণ নাই আৰু পদ নিবন্ধকাৰে জোনাক চন্দত ঝুমুৰি চন্দত পদ নিবন্ধন কৰি আমাক জনাইছে যে এজন হ'ল ভকত সিজন হ'ল ভগৱান এয়া ভকত আৰু ভগৱানৰ পৰম লীলা ভকত আৰু ভগৱানৰ এই লীলা শ্ৰৱণ কীৰ্তন কৰি আমি আমাৰ কায় বাক্য আৰু মন পবিত্ৰ কৰি হৰিৰ চৰণৰ গাতে আশীৰ্বাদৰ আমি প্ৰত্যেকেই ভাগ লাভ কৰিব পাৰোঁ এতিয়া দুলৰি চন্দন হে মৈত্ৰে বোলদ শুনা ব্যাসসুত এই বিষ্ণুৰ যোদ্ধা যোদ্ধা বিজয় এহিমতে দুয়ো এ ভূমিৰে নিমিত্ৰে এ যুঁজন্তে যেৱে মৈত্ৰ ঋষিৰ আশ্ৰমত থকা বিদুৰ মহামতীক এই অমৃতময় ভাগৱত কথা গুৰু ভগৱান মৈত্ৰই কৈ আছে কৈছে যে পৃথিৱীখনৰ লগত লাগিয়েই হিৰণ্যাক্ষ আৰু ভগৱন্ত প্ৰভুৰ মাজত এতিয়া যুদ্ধ হৈছে পাছে সৃষ্টি কৰ স্বামী কিংকৰ যুদ্ধ দেখিবা কমনে হংস জানে চৰি ঋষি গণ সমে আহিলন্ত তেতিখনে হে ৰাম আনো দেৱ গণ আইলা ৰংগ মন দেখিবে যুদ্ধ বিজয় বিমানে চৰিয়া আকাশে ৰহিয়া হবেও মনে বাঞ্ছয় ও আমাৰ খাৰ আজি হে দুখ খন্দিবন্ত হে ভগৱন্ত হৰি হে সাক্ষাতে দেখিব
হে দৈত্য দুৰাচাৰ হে অধোগতি যায় বে মৰি হে মহাভয়ংকৰ হে লাগিছে সমৰ অদেখিলন্ত প্ৰজাপতি দৈত্যৰ পৰম হে প্ৰভাৱ আকুলি হে বিস্ময় ভৈল আতি হে কীৰ্তঞ্জলি কৰি আঠ বেঠ কৰি হে প্ৰভুক বোলন্ত চাই হে শুনা মহেশ্বৰ ইটো ঘোৰ দৈত্য হে কৰয় যেন অন্যায় হে ৰাম হে তজু পৰায়ণ যত দেৱগণ হে হাতে বামন যতে ক বামন ছয় হে গৰু তিৰি আৰু হে দুখিত পানিক হে সবাকো দুখ দিবয় মোৰ বৰ পাই কাকো ভয় নাই ই ভয় লোকৰ কাল যুদ্ধ খোজাই ফুৰয় সদাই যেন কুণ্ঠৰীয়া মাল হে মায়াৰ বলদ ভৈল নিৰংকুশ কাহাকো নকৰে ভয় দেখাইতো দুষ্ট এ পচন্দ অগণি জ্বলন্তে যেন তেকে তোমাৰ ইটো দৈত্য সমে কিৰিবা কজো গণয় ৰাম হে সৰ্পৰ পুচ্ছত এই ধৰিয়া বালকে যেন খেৰি এটা বেশি ঘকৰি নিজ কিন্তু যাবে ঘূৰ বল পায়াৱাতি হে দাৰুণ নটো বা
তাবে শীঘ্ৰ কৰি নিজ মায়া ধৰি পাপিক কৰি ও ক্ষয় এটি ক্ষণে বাপ এই অভিজিত নাম হে মুহূৰ্ত হুয়া সে ভাল এই সময়ত হে দুৰ্জন দৈত্যক হে মাৰেও প্ৰভু সকাল খনিতেকে আহি হইবে সন্ধ্যা কাল দৈত্যৰ বাহিবে বল এই জানি আক বোধিনে বতাক সাধেও কৌতূহল সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু তেওঁৰ সংগৰ ভকত বৈষ্ণৱ সমস্ত একত্ৰ হৈ বিমানত উঠি হিৰণ্যাক্ষ আৰু বৰাহ প্ৰভুৰ যুদ্ধ প্ৰত্যক্ষ কৰিবলৈ আহিছে যুদ্ধ তেওঁলোকে প্ৰত্যক্ষ কৰি ব্ৰহ্মাদেৱে হিৰণ্যাক্ষৰ যিটো মনৰ ভাৱ সেইটো তেওঁ বুজি পাইছে কি বুলি বুজি পাইছে যে মোৰ পৰা তই বৰ বা আশীৰ্বাদ লৈ বলবীৰ্য বৃদ্ধি হোৱাৰ পাছতেই তোৰ অহংকাৰটো বাঢ়ি গ'ল অভিমান বাঢ়ি গ'ল ক্ৰোধ আৰু জিদ বাঢ়ি গ'ল সেইটো কাৰণে তই কাকো চিনি নোপোৱাটো হলিয়েই যে জগতৰ স্বামীৰ লগতো যুদ্ধ কৰিবলৈ তা মহাহৰি ব্ৰহ্মাদেৱে কৈছে যে আপুনি ৰূপী কালৰ ওচৰত ই এটা পতংগ যে শিশুৱে যিদৰে সাপৰ নেগুৰত ধৰি খেল কৰে আপুনিও মহাহৰিয়ে এই ক্ষুদ্ৰ পতংগৰূপী সৰ্পটোৰ নেগুৰত ধৰি যেন অকণমান ক্ৰীড়াহে কৰিছে তথাপিতো সৃষ্টিকৰ্তা ব্ৰহ্মাই মহাহৰিকো এটা কথা স্মৰণ কৰাই দিছে যে ই মায়াৰ শক্তিৰ দ্বাৰা ভ্ৰমিত হৈ আছে কিহৰ শক্তিৰ দ্বাৰা মায়াৰ শক্তিৰ দ্বাৰা ই মিছা শক্তিটোকে সঁচা বুলি ভাবিছে আৰু যিমানে ৰাতি হ'ব ইয়াৰ এই মায়াৰ শক্তিটো বাঢ়ি যাব এই মায়াৰ কথাটোনো প্ৰভুক ব্ৰহ্মাদেৱে কিয় স্তুতি কৰি আকৌ স্মৰণ কৰাইছে মানে বাৰু যুদ্ধখনৰ প্ৰসংগত হৰিৰ এই মায়াৰ কথাটো কিয় আহিলে অৰ্থাৎ হৰিয়ে ৰচনা কৰা মায়াত বন্দী হৈয়ে এই হিৰণ্যাক্ষই জগতৰ হৰিৰ লগত যুদ্ধ কৰিছে হৰি যদি তেওঁ চিনি পাবৰ যদি যোগ্য হ'লহেঁতেন তেতিয়াহ'লে তেওঁ হৰিৰ মায়াৰ পৰা মুক্ত হ'ব লাগিছিল হৰিৰ মায়াই তেওঁ কি কৰি আছে অন্ধ কৰি আছে হৰিৰ মায়াত তেওঁ কি হৈ আছে নিজকে চিনি নোপোৱা হৈ আছে মায়াটো কি বস্তু মায়াটো হ'ল সদায় মিছা বস্তু ঈশ্বৰৰ পৰা আঁতৰ কৰি লৈ যোৱা বস্তু ৰাতিটো কিহৰ প্ৰতীক ৰাতিটো হ'ল অজ্ঞান অবিদ্যা আৰু অন্ধকাৰৰ প্ৰতীক দিবাটো কিহৰ প্ৰতীক
জ্ঞান বিদ্যা আৰু বুদ্ধিৰ প্ৰতীক গতিকে যিমানে সময় হ'ব ৰাতি হলে ইয়াৰ মায়া বাঢ়ি যাব অৰ্থাৎ আমিও যদি এই ভগৱন্তৰ চৰণ নাপাওঁ ভকতৰ সংগ নাপাওঁ ভগৱন্তৰ স্তুতি উপাসনা এইবিলাক নাপাওঁ তেতিয়াহ'লে আমাৰ মনটো মায়াতে মজি থাকিব আমিও এই ভৱ মায়াৰ সমুদ্ৰতে কপকাই থাকিব লাগিব যদিহে ঈশ্বৰৰ কৃপাৰূপী ভগৱন্তৰ চৰণ তেওঁৰ গুণ যশ আৰু লীলা তেওঁৰ মহিমা যদি আমি কেনেবাকৈ অনুভৱ কৰিবলৈ পাওঁ তেতিয়াহ'লে ঈশ্বৰৰ কৃপাত আমাৰ লগতে থকা মায়াবিলাকো দূৰ হ'ব এই সমস্ত কথা স্মৰণ কৰিহে সৃষ্টিকৰ্তা ব্ৰহ্মা এজন নিজেও পৰম বৈষ্ণৱ এই বৈষ্ণৱজনে ঈশ্বৰ প্ৰভুক স্তুতি কৰিছে আৰু কৈছে যে যত যিমান নঘটিব লগা ঘটনা এই জগতত ঘটিছে সকলো তোমাৰ মায়াৰ শক্তিৰ দ্বাৰা ঘটে গতিকে তুমি তোমাৰ মায়াৰ পৰা এই জীৱবিলাকত নিৰ্যান কৰা মুহুৰ আনন্দ তুমি অনন্তক হে দৈতে আহি পাই লাগ বিক্ৰম কৰিয়া আক সংহাৰিয়া হে লোকৰ মিলা ইও ভাগ বিধাতাৰ এহি নিকপট বাণী শুনিব ভগৱন্ত কালৰূপী মুদ মুহূৰ্তে কয় এই গুণী ভগৱন্ত হে পাছে প্ৰেমে আতি কটাক্ষে চাহিয়া হে বমাৰ বচন ধৰি যুঁজিবা কপতি হে দৈত্যক সন্মুখ অভয়লন্ত বৰাহ ষড়বিংশ অধ্যায় 24 চন্দ হিৰণ্যাক্ষ আৰু বৰাহেশ্বৰৰ জন্ম যুদ্ধৰ লীলাৰ চন্দৰহে পৰিৱৰ্তন হৈছে কথা এইখিনি চলিছে এটা 24 চন্দত আমাক আকৌ পদ দিছে দেখা প্ৰভু কৃপাময় অনাহি কয় কিছু ভয় এ সন্মুখে ভ্ৰময় দুৰাচাৰ অখেদি যায় ক্ৰোধ কৰি এ হাতে ঘূৰ গলা ধৰি অকুম্ভস্থলে কৰিলা প্ৰহাৰ অদৈতে নিজে গদা ধৰি এৰাইলে কশ্ৰম কৰি আৰু তাৰ গদা চোত পাই হে প্ৰভুৰ হাতৰ পৰা
হে কৌমদকী নামে গদা হে ফুৰি ফুৰি পৰিলে ভগৱানৰ চতুৰ্ভুজ ৰূপ, অনন্য ৰূপ। এই চতুৰ্ভুজ ৰূপত তেওঁ হাতত সদায় কি প্ৰত্যক্ষ হয়? শংখ, চক্ৰ, পদ্ম আৰু গদা। এতিয়া ভগৱন্তৰ এক অস্ত্ৰৰ বিশেষ প্ৰয়োগ দেখাইছে। কিহৰ? গদা। কোনে ব্যৱহাৰ কৰিছে? হিৰণ্যাক্ষই ব্যৱহাৰ কৰিছে গদা এই যুদ্ধত। আৰু এই যুদ্ধত গদা ব্যৱহাৰ কৰিছে কোনে? জগতৰ হৰি বৰাহীশ্বৰে। বৰাহীশ্বৰৰ গদাৰ নামটো আমাক জনাই দিছে। কি গদা? নামটো কি? কমৌদকী গদা। এই কমৌদকী গদা প্ৰভুৰ এক বিশেষ অস্ত্ৰ। তেওঁ অসুৰবিলাকক নিধন কৰিবৰ কাৰণে তেওঁ এই গদা ব্যৱহাৰ কৰিছে। এইবাৰ হিৰণ্যাক্ষক যুদ্ধ কৰিবৰ কাৰণে তেওঁ চক্ৰ কিন্তু প্ৰয়োগ কৰা নাই। মন কৰিছেনে বাৰু কথাটো? হয়নে বাৰু? গদা নামৰ অস্ত্ৰপাতে তেওঁ ব্যৱহাৰ কৰিছে। এতিয়া গদাৰ ব্যৱহাৰ তেওঁ কি ৰূপে অৱতাৰ লোৱাৰ কাৰণে কৰিছে আমি সেইটো চাব লাগিব। হয়নে বাৰু? তেওঁ কি ৰূপে অৱতাৰ লৈছে? বৰাহ ৰূপেৰে বা শুকৰ ৰূপেৰে অৱতাৰ লৈছে। এতিয়া বৰাহ ৰূপেৰে শুকৰ ৰূপেৰে অৱতাৰ লোৱাৰ কাৰণে তেওঁ দিব্য অস্ত্ৰ তেওঁ গদা ব্যৱহাৰ কৰিছে। আৰু কৃষ্ণ ৰূপেৰে তেওঁ যেতিয়া অৱতাৰ লৈছিলে তেতিয়া তেওঁ চক্ৰ ব্যৱহাৰ কৰিছিলে। আৰু প্ৰহ্লাদৰ স্তুতিত সপ্তম স্কন্ধত হিৰণ্যকশিপুক বধ কৰিবৰ সময়ত তেওঁ যেতিয়া প্ৰতীকৰ স্তম্ভৰ পৰা বাজ হ'ব তেতিয়া তেওঁ এই চাৰি অস্ত্ৰৰ একো ব্যৱহাৰ নকৰে। তেওঁ কি ব্যৱহাৰ কৰিব? নখ ব্যৱহাৰ কৰিব। হয়নে বাৰু? এই ভগৱন্তৰ অৱতাৰ তত্ত্ব আৰু ইয়াৰ লীলাত কি আছে? ঈশ্বৰৰ ভক্তিৰ ৰহস্য যশ গুণখিনি ইয়াতেই বিলীন হৈ আছে। সেইটো কাৰণে জগতৰ হৰিয়ে হিৰণ্যাক্ষক বধ কৰিবলৈ তেওঁ কমৌদকী গদা ব্যৱহাৰ কৰি দেখাইছে। হয়নে বাৰু? অৰ্থাৎ এই গদাৰ তত্ত্বটো আমি কি বুলি বুজিম? আমাৰ লগত কি আছে? আমাৰ লগত 10টা ইন্দ্ৰিয় আছে। 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়। একাদশ ইন্দ্ৰিয় আমাৰ অন্তৰ ইন্দ্ৰিয় মন আছে। হয়নে বাৰু? আৰু লগতে পঞ্চভূত আছে। দেহটো পঞ্চভূতৰ। পঞ্চভূতৰ দেহ, 10 ইন্দ্ৰিয়, একাদশ ইন্দ্ৰিয় মন, এই 16টা বস্তুক একেলগে কি বুলি কোৱা হয়? 16 বিকাৰ বুলি কোৱা হয়। গতিকে দেহৰ তত্ত্বলৈ অহাৰ কাৰণে হিৰণ্যাক্ষৰ লগতো এই 16টা বিকাৰ আছে। এই 16টা বিকাৰৰ পৰা জগতৰ হৰিয়ে হিৰণ্যাক্ষক প্ৰথমতে মুক্ত কৰি ল'ব বিচাৰিছে। কিহেৰে মুক্ত কৰিব পাৰিব? এই বিকাৰবিলাকৰ পৰা মুক্ত কৰিবৰ কাৰণে জগতৰ হৰিৰ দিব্য অস্ত্ৰ নাম হ'ল কমৌদকী গদা। এই কমৌদকী গদাই জীৱৰ লগত থকা অজ্ঞান, অবিদ্যা, তমসা এইবিলাকক বিনাশ কৰে। সেইটো কাৰণে এই গদাৰ তত্ত্বতে আমাক কি বুজায়?
যদুকুলটো ধ্বংস কৰিবৰ কাৰণে কৃষ্ণৰ বংশৰ যদুকুলৰ প্ৰজাৰ হাল বই পেটত কি বান্ধিছিলে এডাল গদা বান্ধিছিলে হয়নে বাৰু আৰু সেই গদাডালৰ নামটো আছিলে কপট গদা কপট ৰূপ গদা এডাল বান্ধিছিল আৰু সেই গদাডালৰ তত্ত্বটো কি দেখুৱালে উগ্ৰসেনক গৈ যেতিয়া ক'লে যে আমি এনেকুৱা এটা ভয়ংকৰ কাম কৰিলো ককা কৃষ্ণই গম পালে আমাক চবকে মাৰিব কৃষ্ণ যোগেশ্বৰ জানি এনেকুৱা এটা কাম কৰিছে কৰ্তা তেওঁৱেই কৰোৱাটো তেওঁৱেই কৰাইছে যে কৃষ্ণক জানিবলৈ দিব নালাগে ঐ কৃষ্ণই নজনাকে কোনোবাই কিবা কাম কৰিব পাৰে নেকি বাৰু এইটোৱেই যদুকুলৰ প্ৰজাৰ অজ্ঞান ককাক উগ্ৰসেনক ক'লে যে আমাক এটা উপায় দিয়া এই সমস্যাটোৰ পৰা আমাৰ যাতে গোটেই যদুকুলক আমি ৰক্ষা কৰিব পাৰোঁ উগ্ৰসেন ককাক নহয় জানো ককাকৰ নাতিবিলাকলৈ খুব মৰম নহয় হয়নে বাৰু কৃষ্ণই কিবা অনিষ্ট কৰিব বুলি ভাবি উগ্ৰসেনে ক'লে এটা কাম কৰা এই গদাডালৰ চিনচাপ নাইকিয়া কৰি দিয়া গদাডালৰ চিনচাপ নাইকিয়া কৰি দিয়া ক'ত চিনচাপ নাইকিয়া কৰিব বোলে বহুত দূৰ আঁতৰত এই প্ৰবাহলৈ লৈ যোৱাগৈ প্ৰবাহত তোমালোকে ইজনে সিজন লগ হৈ এই গদাডাল খুব ঘঁহি 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 গুৰি গুৰি দিবা গদাডাল ঘঁহি 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 গুৰি কৰি ধূলি কৰি কৰি চব উলিয়াই দিলে একদম শেষ কৰি দিলে শেষত অকণমান ঘঁহিবলৈ ধৰিবলৈ ঠাই নাই আৰু খুব চিকমিককে জিলিকিছে সেইখন হয়নে বাৰু সেইখন কি কৰিলে খুব বল শক্তি প্ৰয়োগ কৰি সাগৰৰ মাজলৈ দলিয়াই দিলে সাগৰৰ মাজলৈ দলিয়াই দিলে হয় এইটোনো কি পৰিলেহি বুলি এটা প্ৰকাণ্ড মাছে তাক খাই পেলালে হয়নে বাৰু এতিয়া এই গদাৰ তত্ত্বটো বোলে কি ইয়াৰ প্ৰভাৱ কেতিয়াও কোনেও কেতিয়াও নাইকিয়া কৰিব নোৱাৰে সেইটো কাৰণে শংখ ৰূপেৰে গুৰু চক্ৰ ৰূপেৰে দেৱ হয়নে গদা ৰূপেৰে নাম ভগৱন্তৰ নাম গুণ আৰু যশ এই গোটেই তত্ত্বটোক যি ধাৰণ কৰে সেই অষ্টপাত্ৰৰ নাম হ'ল গদা এই ভগৱন্তৰ নাম গুণ আৰু যশ ৰূপী ঈশ্বৰ তত্ত্বক যি কায় বাক্য আৰু মনেৰে বৰণ কৰে তাৰ ভিতৰত কপট থাকিব নোৱাৰে চৈতানৰ নিচিনা স্বভাৱ থাকিব নোৱাৰে বেয়া আচৰণযুক্ত একো অৱগুণ থাকিব নোৱাৰে সেইটো কাৰণে সমস্ত কুভাৱনাবিলাকক কি মৰ্দন কৰি দিয়াৰ কাৰণে তাৰ নাম হ'ল কৌমোদকী গদা গতিকে তত্ত্বাৰ্থত কৌমোদকী গদা সেই বস্তু কি বস্তু ভগৱন্তৰ এক দিব্য ৰহস্য তত্ত্ব কৌমোদকী গদাই ভগৱানে কাক ৰক্ষা কৰে তেওঁ ভকতক ৰক্ষা কৰে কেনেকৈ ৰক্ষা কৰে বোলে পাছত তেওঁ সদায় গদা ধৰি থাকে অৰ্থাৎ ভকতে মুখপদ্মে সদায় ভগৱন্তৰ নাম গুণ কীৰ্তন কৰে হয়নে এই নাম গুণৰ তত্ত্বটোৱেই হ'ল ভগৱন্তৰ গদাৰ শক্তিস্বৰূপ সেইটো কাৰণে শব্দব্ৰহ্মৰ আটাইতকৈ শ্ৰেষ্ঠতা ভগৱন্তৰ নাম আৰু এই নামৰ শ্ৰেষ্ঠতাক প্ৰতিনিধিত্ব কৰিছে কিহে ভগৱন্তৰ দিব্য অস্ত্ৰ কৌমোদকী গদা এতিয়া এই গদাক ব্যৱহাৰ কৰা হৈছে হিৰণ্যাক্ষক বধ কৰিবৰ কাৰণে হিৰণ্যাক্ষৰ লগত যুদ্ধ কৰোঁতে কিয় এইটো ব্যৱহাৰ কৰি দেখুৱাই যে শব্দৰ বেয়া প্ৰয়োগ কৰাৰ কাৰণে অভিসম্পাত যুদ্ধ হৈছিল জয় আৰু বিজয় প্ৰথমতে কটু বাক্য প্ৰয়োগ কৰিছিল আৰু তাৰ পাছত কি কৰিছিল বেত্ৰাঘাত কৰিছিল প্ৰভাৱটো এই জনমত জন্ম লওঁতেও শেষ হৈ যোৱা
নাই তেওঁলোকৰ পৰা উৎপত্তি হোৱা বেয়া প্ৰভাৱখিনি ভগৱন্তই এইবাৰ তেওঁলোকক এই ভূমিত জন্ম দি তেওঁ নিজৰ কৌমুদুকী গদাৰে সেই বেয়াবিলাকক অশুভবিলাকক পাপবিলাকক মায়াবিলাকক কি কৰিব বিচাৰিছে নিৰ্যান কৰিব বিচাৰিছে আঁতৰ কৰিব বিচাৰিছে সেইটো কাৰণে এয়া হৰিৰ যশ গুণ আৰু লীলা কোনো জীৱই যদি ভক্তিপূৰ্ণভাৱে হৰিৰ এই যশ গুণ আৰু লীলা শ্ৰৱণ কীৰ্তন কৰে তেতিয়াহ'লে হৰিৰ চৰণ সেৱাৰ যিকণ আনন্দ বা পুণ্য সেই পুণ্যকণ লাভ কৰিব পাৰিব এই হৰিৰ লীলা প্ৰত্যক্ষ কৰিবলৈ কোন আহিছে মহাবৈষ্ণৱ সৃষ্টিকৰ্তা ব্ৰহ্ম আহিছে এই লীলা কথা কৈ আছে কাৰ আগত বিদুৰৰ আগত মৈত্য ঋষিয়ে কৈ আছে ক'ত মৈত্য ঋষিৰ আশ্ৰমত এই হৰিৰ মহালীলাৰ কথা কৈ আছে গংগাৰ পাৰত শুকমুনিয়ে পৰীক্ষিত তথা সহস্ৰ ঋষি এই বৈকুণ্ঠপতিৰ পৰম লীলাৰ কথা কৈ আছে 28 সহস্ৰ ঋষিক শুকমুনিয়ে সৌনকাদি সহস্ৰ ঋষিক শুকমুনিয়ে সেইটো কাৰণে এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি ঈশ্বৰৰ পুণ্যৰ অকণমান ভাগ লাভ কৰিব পাৰিম ইয়াত কোনো সন্দেহ নাই হে দৈত্যে নিজ গদা ধৰি এৰাইলে কশ্ৰম কৰি হে আৰু তাৰ গদা চুত পাই প্ৰভুৰ হাতৰ পৰা হে কুমদকী নামে গদা হে ফুৰি ফুৰি পৰিলে অশেহি মেলা দৈতে নৰ প্ৰভাৱ প্ৰকাশ ভুল এ পাছে সিটো অৱসৰ পাই এ তভু গদা নহানিল এ প্ৰভু ৰজালায়াকো এ ধৰ্মৰ পথক আৰু চাই এ লীলা কৰি ভগৱন্ত এ গদা গোট এৰিলন্ত তাক নুবুজিয়া দেৱচ হে বোলে হাহাকাৰ কৰি হে আমি সম গলো মৰি দৈত্যে আশী কৰিমে প্ৰলয় দেৱতাৰ দুখ জানি বুলিলন্ত চক্ৰ পানী এ ভয় নগৰিবা দেৱচয় থাকি উক দেৱে চাই পতংগ দৈত্য কমই হয় এটিখনে নিবুজ মাল হে দেৱক ভয় নিয়া হে পাছে প্ৰভু ভগৱন্ত এ কৰিলগ্ন চকক স্মৰণ এ স্বামীয়া জানিয়া কাৰ্য
সুদৰ্শন অস্ত্ৰৰাজ শীঘ্ৰে আখিলত দে ক্ষণ কোটি সূৰ্য সমকান্দি অসম্ভম হৈ আছে আতি দেখি আতি ধৰিলন্ত হৰি সেই বেলা আকাশৰ হন্তে দেৱগণে বোলে দৈত্য কব দেও শীঘ্ৰ পাছে হিৰণাক্ষবীৰ দেখি কিছু ভয় নাই আগে স্থিত হৈ আছে হৰি পদ্মৰ পত্তৰণ দুয়ো চক্ষু প্ৰকাশ হয় হাতে দিব চকটো ধৰি দেখিও তাহাৰ আতি মহাক্ৰোধ উঠিলে ক হাতে পাৱে শৰীৰ কাম্প ৰাম নিশ্বাস ফুকাৰে আতি ঘনে ঘনে কুৰ জাতি উঠ চুমি দান্তকা হে গুঞ্জৌৰ কলিন চকু দুই ভুৰায় যেন এইটো জগত হয় তাল বৃক্ষ সমভৰি মহাক্ৰোধে শীঘ্ৰ কৰি বিষ্ণুৰ সমীপ পাই যায় মাৰিলো বৰাহ বুলি হানিলে গদা তুলি প্ৰভুৰ শৰীৰ লক্ষ্য কৰি গদা শিবাৰ দেখি আলাগতে লাম্ফ দিয়া বাম হাতে ধৰিল হৰি ক্ৰোধে দৈত্যে আছে চাই লীলায়ে গদাক ধৰি তাক লাগি কৰিলা প্ৰহাৰ বুলিলা বিৰত বাণী হেৰা তোৰ গদা লওঁ যুদ্ধে যত্ন কৰলো জিনিমা কৰতাই কেনে আছ চাই গদা ধৰি যুদ্ধ কৰ মোক নুহিতে নিষ্ঠ কৰি মাৰি পেশু জমপুৰি কুকুৰ চিগালে খাওঁ কতো শুনা সভা সদস্য কৃষ্ণ কথা সুদাময় পৰিহৰি ভাষম কাম বিষয় বিষকচাৰী উচ্চ কৰি বোলা হৰি জয় জয়
কৃষ্ণ কৃষ্ণ রাম হে হরি নাম দিয়া আমাক হৰিৰ হিৰণ্যাক্ষৰ লগত এই যুদ্ধৰ যি লীলা এই লীলা পদবন্ধে আমাক দিওঁতে হৰিৰ অস্ত্ৰসমূহৰ মহিমাও ইয়াত কীৰ্তন কৰা হৈছে যে তাৎপৰ্য আছে হয়নে বাৰু যে ভগৱন্ত প্ৰভুৱে আকৌ চক্ৰক স্মৰণ কৰিলে চক্ৰক স্মৰণ কৰিলত দশদিশ উজ্জ্বল কৰি চকু চাট মাৰি যোৱাকৈ দিব্য পোহৰযুক্ত হৈ তাত চক্ৰ প্ৰকাশ পালে হিৰণ্যাক্ষই ভয় কৰা নাই হিৰণ্যাক্ষই যুদ্ধ বিচাৰি হাতত গদা লৈ প্ৰভুৰ সমীপলৈ আহি থাকিলে আৰু তেওঁ সেই দিব্য হিৰণ্যাক্ষৰ গদাডাল কি কৰিলে প্ৰভুৰ ফালে তেওঁ এৰি দিলে আৰু প্ৰভুৱে বাম হাতেৰে সেই গদাডাল থাপ মাৰি ধৰি ল'লে আৰু ধৰি কৈছে যে তোৰ যমস্বৰূপ কাল সন্মুখ পালোহি বুলি তই এটা বুজি ল হিৰণ্যাক্ষক কৈছে প্ৰভু হে মতে অবদ দেখোনা বিদুৰ খাম্পত হে বিষ্ণুৰ বচনে জ্বলি গইলা দি হে পুনু সেই গদা ধৰি দৈত্য বলিয়াৰ ভয়ংকৰ নাদ কৰি কৰিলা পহাৰ বিম্বাদ সৱদে গদা আখে দেখি হৰি আগ বাহিলা বলিয়া ধৰি লীলা কৰি ৰামে কাংসাল শিপিনী দেখি আশয় কোধ ঠোঁটে হানি গৰুৱে ধৰিলে যে নমত সেই মতে গদাক ধৰিলা কৃপা দ্বিতীয় নন্দন বীৰ চাহিয়া বাছয় কোধে বিমোচিত হুয়া নপাৱে উশাই তম্ভি বহি আছে কিছু ৰাব বাৱনাই হে ৰাম পৌৰশালী নষ্ট যেবে ভৈল দৈত্যেন্দ্ৰ হত গৰ্ব হুয়া কান্তি গুচি গাঁৱৰ গৰুৰে যিদৰে সাপ দেখিলে তাক সমুলঞ্চে শেষ কৰি পেলাই প্ৰভু ওচৰ চপাৰ লগে লগে সি গদাই প্ৰহাৰ কৰিছে যদিও যেতিয়া গদা থাপ মাৰি ধৰিছে অন্য অস্ত্ৰবিলাক যেতিয়া প্ৰভুৱে সমুলংকে নিষেধ কৰিছে তেতিয়া দ্বিতীয় তনয় হিৰণ্যাক্ষই আস্ফালন কৰিছে কিয় আস্ফালন কৰিছে জন্মৰ পৰা কোনোদিন কাৰো লগত তেওঁ পৰাজয় হোৱা নাই কোনেও তেওঁক পৰাভৱ কৰিব পৰা নাই এয়া কি অদ্ভুত শক্তি যে মোৰ অস্ত্ৰ একো কামেই দিয়া নাই ইয়াত হীৰা বুজি পাইছে হে ভগৱন্ত হাস্য কৰি দেন্ত গদা যদি গদা
তভু নলয় দৈতে লাজ হৈয়া তদা এ ধৰিলা ত্ৰিশূল পাছে মহাভয়ংকৰ এ তিনি শিখা সমেজে যেন অগ্নি প্ৰলয়ৰ এ কুধে মাথে জংকাৰিয়া দৈত্য বলিয়াৰ এ বৰাহ বিষ্ণুৰ প্ৰতি কৰিলা প্ৰহাৰ ভগৱন্তই কৈছে তোৰ অস্ত্ৰ শস্ত্ৰ নাই যদি গদাডাল লৈ ল মই ইমান নিৰ্দয়ী নহয় যে অস্ত্ৰ নথকাজনক মই অস্ত্ৰৰে প্ৰহাৰ কৰিম যে তোৰ যি গদা আছিলে সেই গদাটো মই চব ফান বান কৰিলোৱেই যে মোৰ হাতত থকা গদা এডাল আছে তাকে দিওঁ ল এইডালে সৈতে মোৰ লগত যুদ্ধ কৰ হয়নে এটা দৈত্যেন্দ্ৰই লাজতে তলমূৰ কৰিছে আৰু মোৰনো এনেকুৱা দুৰ্দশা হ'ব লাগেনে মোক এতিয়া অস্ত্ৰও আকৌ মোৰ শত্ৰুৱেহে যোগান দিব লগা হৈছে ল'বও নোৱাৰে শক্তিও নাই সেইটো কাৰণে তেওঁ কি কৰিলে এইবাৰ ত্ৰিশূল আহ্বান কৰিলে ত্ৰিশূলেৰে সৈতে মহাহৰিক প্ৰহাৰ কৰোঁ বুলি এই অভিচাৰ কৰে যেন বামন কপতি এ সেইমতে অকাৰ্য কৰিলা পাপমতি শৰীৰৰ বলে হানিলে কদৈতেশ্বৰ এ আকাশে প্ৰকাশী শূল আশে ভয়ংকৰ এ দেখি তাক তীক্ষ্ণ তৰ চক ধৰি হৰি অনায়েকে কাটি লণ্ড খণ্ড খণ্ড কৰি পৰ্বতৰ পখা যেন চেদিলা বাসবে এ ত্ৰিশূলক সেইমতে কাটিলা মাধৱে ইন্দ্ৰই যেন পৰ্বতবিলাকক যে তললৈ সহায় দিয়ে বজ্ৰপাত পেলাই ঠিক সেইদৰে দৈত্যেন্দ্ৰৰ হিৰণ্যাক্ষৰ এই ত্ৰিশূলো তেওঁ চক্ৰই খণ্ড খণ্ডকে কাটি চব ফান কৰি পেলালে হে ৰাম বিষ্ণুৰ বহল বয়স স্থলে দুৰাচাৰ এ বজ্ৰ সম মুষ্টি পাছে হানিলা অপাৰ এ তেতিখনে অন্ত ধ্যান ভৈলা মায়া কৰি এ তাহাৰ পহাৰে কিছু নকম্পিলা হৰি আন্ধাৰত খুজি পান্ত লোকান্ত নাযায় হৰিয়ে কৃপা কৰিহে ৰূপটোত দৰ্শন দি আছে তেওঁতো আকাৰ নাই তেওঁ নিৰাকাৰ তেওঁতো গুণত বান খোৱা নাই কাৰণ তেওঁ নিৰ্গুণ ভকতক কৃপা কৰি শত্ৰু হ'লেও শত্ৰু বুলি ভাবিলেও মানে তেওঁ যে ভকত আছিলে পাৰিষদ আছিলে সেইটো কাৰণে সেই সঞ্চিত পুণ্যৰ বলত এই পুণ্যময় হৰিৰ পবিত্ৰ ৰূপত তেওঁ দৰ্শন পাইছে মানে মায়া আৰু তমসাই আৱৰি থকাৰ কাৰণে সেয়া চিন্তা কৰিবলৈ আহৰি হিৰণ্যাক্ষ নাই এটা বাহুযুদ্ধ কৰিয়ে ভগৱানক মাৰো বুলি প্ৰহাৰ কৰোঁ বুলি যেতিয়া তেওঁ সাৱধি ধৰিবলৈ আহিলে এতিয়া ধৰিবলৈ লওঁতে দেখোন চাই কোনো নাই অদৃশ্য হৰি কি হৈ গ'ল অন্তৰ্ধান হৈ দিলে তেতিয়াই বুজিব লাগিছিলে মানে বাৰু আমাকো এইটোৱে বুজাইছে যে যিমান ৰূপ আছে সকলো ঈশ্বৰৰে ৰূপ কিন্তু এই ৰূপবিলাক কি তেওঁ মায়া হয়নে সেইটো কাৰণে তেওঁ কি হ'ব পাৰে ইচ্ছা কৰি ৰূপ ল'লেও তেওঁৰ ইচ্ছাতে আকৌ বতাহ বা বায়ু হৈ লীন যাব পাৰে অন্তৰ্ধান হৈ দিব পাৰে হে ৰাম পাছে দৈত্য সন্মুখে নপাৰো জানি মনে এ সজিলন্ত বহুবিধ মায়াতে তীক্ষ্ণে
মায়াৰ পতিৰ আগে মায়াৰ প্ৰকাশ তাক দেখি পজা বোলে মিলিল পলয় হে পৰম পছন্দ বায়ু বহিবে লাগিল এ ধূলা উজাৰিয়া সমে অন্ধকাৰ ভৈল হৰি অদৃশ্য হৈ দিলত সিও তাৰ লগত মায়া শক্তি আছে নহয় মায়া প্ৰয়োগ কৰি এওঁ ধৰি আনো বুলি তেওঁ মায়াৰ আশ্ৰয় ল'বলৈ ল'লে এতিয়া মায়াপতিক যদি মায়া দেখুৱাই তেতিয়াহ'লে এইটো কেনেকুৱা কথা হ'ব হা যত যিমান মায়া আছে সকলো তেওঁৰে ৰচনা তেওঁৰে বিদ্যা মায়া বিদ্যাবিলাক এ যেন কোনো জলে হানিয়া পঠাও ও সেই বেলা দিশতে পৰে শিলাশয় এই মহামেঘ গণে আহি ঢাকিল আকাশ হে নক্ষত্ৰ মনলে আৰু নকৰে প্ৰকাশ এতেকে জানিবা তাৰ বল বুদ্ধি ভৈল হে বমা কহিবা ককাল অতি কম গৈল হে অন্য স্থানে ক্ষেত্ৰ নাহি কয় দিবস ও সেই বেলা বৈদ্যুতিক দেখা নাম এ ভয়ংকৰ নাদ কৰি মহামেঘ তেজ পূজ বিস্থামূত অস্থি বৰিষয় কটুখনে দেখা দিলা পৰ্বত আকাৰ এ তাত হন্তে নানা অস্ত পৰে বাৰম্বাৰ আৰু আহিলে ৰাক্ষসিনী বহুতৰ উলংগত দুৰ্গন্ধ বিকৃত কলেৱৰ মেলি আছে কেশচয় তামসলা সম ও হাতে শুল ধৰি ধাই আখে যে নজম যক্ষ ৰক্ষ ভূত পেট পিশাচ অপাৰ হাতে অস্ত্ৰ শস্ত্ৰ ধৰি আহিলা বিস্তাৰ এ চতুৰ্ভেটি বেৰি বোলে বৰাহ কোৱাৰ এ খণ্ড খণ্ড কৰি আৰু মাংস খাওঁ গাৰ এ গল চিন্দি মাৰি পিহু তপতৰুধীৰ এ বৰাহ পশুৰ তেজ পৰম ৰুচিৰ এ চাহিবে নলাগে আক মাৰ বেৰহান বিগুটি কৰি আৱাৰ সাধু সবে মান এই মতে নানা মায়া দেখি ভগৱন্ত এ সুদৰ্শন অস্ত্ৰ কতে খনে পাঞ্চিলেংগ এ সৰ্বমায়া বিনাশন অস্ত্ৰ সুদৰ্শন এ দৈত্য ৰমায়া কবে কৰিলে কচন দৈত্যৰ লগত কি থাকে হৰিৰ মায়াৰ শক্তিটো থাকে এতিয়া ইয়াক বধ কৰি যদি ঈশ্বৰে তাক মুক্তি দি দিয়ে তাৰ লগত থকা মায়াবিলাক কিন্তু পৃথিৱীত থাকি যাব এই জগতত যিখিনি হিৰণ্যাক্ষই সাধনা কৰা যিখিনি মায়া আছিলে এই মায়াখিনি থাকি যাব জগতত সেইটো কাৰণে কি কৰিছে ঈশ্বৰে তাক সেই মায়াখিনি গোটেইখিনি প্ৰকাশ কৰি ল'বলৈ দিছে তা মায়াবিলাকে কি ৰূপ ল'লে ভূত পেট যক্ষ ৰক্ষ সৰ্প ইত্যাদি বিভিন্ন ৰূপ ল'লে বিকট বিকট ভীষণ ভীষণ ৰূপ ল'লে কিহৰ কাৰণে লৈছে এই গোটেই সোপা ভূত পেট যক্ষ ৰক্ষ এই মায়াবিলাক কি হয় একেলগ হৈ
এই বৰাহৰূপী প্ৰভুক খাবলৈ হৈছে। ঈশ্বৰে সেই সুযোগটো হিৰণ্যাক্ষক দিছে।